শিৱসাগৰ বিধানসভাৰ সমষ্টিৰ সন্মানীয় অখিল গগৈ ডাঙৰীয়াই আজি সদনত অসমৰ যি বিধানসভা সেই বিধানসভাত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত LP, ME, হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত কেইটামান গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে। সকলোখিনি কথা শুনাব বিচাৰিছোঁ। সকলোৱে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ এইকেইটা কথা বহুত বেছি প্ৰয়োজনীয়, যিকেইটা কথা নেকি প্ৰাৰ্থীসকলৰ মুখত সঘনাই শুনি থকা দেখা যায়। আৰু সেই কথাকেইটা শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত অখিল গগৈ ডাঙৰীয়াই উত্থাপন কৰিলে। আৰু যদিহে তেওঁৰ কথাখিনি ৰাখি শিক্ষা বিভাগে ব্যৱস্থা লয়, তেতিয়াহ'লে বহুত বেছি ভাল খবৰ বুলি এইকাৰণে ক'ব পাৰি। কাৰণ তেওঁলোকে যিসকল টেট উত্তীৰ্ণ আছে বা পাছ কৰি থৈছে, তেওঁলোকে সদায় এটা কথা কয় যে প্ৰাথমিক বিদ্যালয়সমূহত প্ৰত্যেকটো শ্ৰেণী অনুসৰি শিক্ষকৰ নিযুক্তি দিব লাগে। আৰু সেই যিটো বিষয়, সেই বিষয়টোৱে আজি সদনত সেই অখিল গগৈ ডাঙৰীয়াই উত্থাপন কৰা দেখা গ'ল। তেওঁ কি কৈছিলে সেয়া আপোনালোকক শুনাব বিচাৰিছোঁ। সকলোৱে লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ সৈতে। ধন্যবাদ। 5টাৰ পৰা 6টা ক্লাছ থাকে, কিন্তু LP স্কুল এখনত কেতিয়াবা এজন শিক্ষক থাকে, নহ'লে বা দুজন শিক্ষক থাকে। এতিয়া 6টা ক্লাছত এজন বা দুজন শিক্ষকে পাঠদান কৰোৱাটো কেতিয়াও সম্ভৱপৰ নহয়। একেটা ঠাইতে আমি দেখোঁ যে একেলগতে এটা হলত 6টা ক্লাছ থাকে, আৰু সেই 6টা ক্লাছ যেতিয়া চলি আছে, সেই 6টা ক্লাছ চলি থাকোঁতে আমি দেখোঁ যে মাত্ৰ দুজন টিচাৰে পঢ়াই থাকে আৰু 4টা ক্লাছে হাল্লা হুলস্থুল কৰি থাকে। তাৰ ফলস্বৰূপে যি গুণগত শিক্ষা প্ৰদান কৰিব লাগে, সেই গুণগত শিক্ষা প্ৰদান কৰা নহয়। সেইকাৰণে এই বিধেয়কৰ জৰিয়তে আমি ক'ব খুজিছোঁ যে এখন বিদ্যালয়ত যেটা শ্ৰেণী আছে, প্ৰধান শিক্ষকক বাদ দি সিমানজন শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইটো হ'ল প্ৰথম কথা। এইটো LP স্কুলবিলাকৰ কাৰণে আমি কৈছোঁ। 2 নম্বৰ, মাধ্যমিক বিদ্যালয়বিলাকৰ কাৰণে আমি কৈছোঁ যে এখন বিদ্যালয়ৰ শিক্ষকৰ সংখ্যা প্ৰধান শিক্ষকক বাদ দি বিদ্যালয়খনত থকা বিষয়বিলাকৰ সংখ্যাতকৈ কম নহ'ব। অৰ্থাৎ সেই বিদ্যালয়খনত যিমান বিষয় আছে, এখন হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী, সেই বিদ্যালয়খনত যিমান ছাবজেক্ট আছে, যেনেকৈ ধৰক আমাৰ আৰ্ট ছাবজেক্ট বুলি কয়, সমাজতনো একেজন টিচাৰে পঢ়ুৱায়, ইংৰাজীও একেজন টিচাৰে পঢ়ুৱায়, অসমীয়াও সাহিত্যও একেজন টিচাৰে পঢ়ুৱায়, এজন টিচাৰে গোটেইবিলাক পঢ়ুৱাব লাগে। আমি কৈছোঁ যে ছাবজেক্ট যদি আছে, প্ৰত্যেকটো ছাবজেক্টৰ ওপৰত এজন শিক্ষক অন্ততঃ এখন বিদ্যালয়ত থাকিব লাগে। তেতিয়াহে প্ৰকৃত অৰ্থত গুণগত শিক্ষা এজন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰাটো সম্ভৱপৰ হয়। তাৰপাছত কৈছোঁ যে বিদ্যালয়খনত শিক্ষকৰ সংখ্যা সকলো ষ্ট্ৰীমৰে প্ৰতিটো বিষয়ৰ বিশেষ জ্ঞান থকা শিক্ষক নিযুক্তি দিব লাগে। আৰু প্ৰত্যেকখন প্ৰাথমিক মাধ্যমিক শিক্ষাত হিন্দী শিক্ষকৰ নিয়োগ কৰাটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ বহুত স্কুলত এতিয়াও হিন্দী শিক্ষক নাই, গতিকে হিন্দী শিক্ষকো নিয়োগ কৰাৰ ব্যৱস্থা কৰিব লাগে।